নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। মই আকৌ এযোৰ নতুনকৈ কাপোৰ বনাবলৈ লৈছোঁ। তাকে আজি সেইযোৰকে দেখাওঁ বুলি ভাবিছোঁ। প্ৰথমে মই কেনেকৈ কৰোঁ তাৰো অকণমান দেখাই যাম। প্ৰথমে মই কাপোৰযোৰত স্কেচটো কৰি ল'লোঁ। স্কেচটো কৰাৰ পাছত ফুলখিনি দি ল'ম। ফুলখিনি লগাম মই আঠা ব্যৱহাৰ কৰিছোঁ B7000 আঠা। এইটো অৱস্থাটো দেখিছে চাগে, নাইকিয়া হ'বলৈ হৈছেগৈ। বেলনা মাৰি ব্যৱহাৰ কৰিব লাগিব চাগে ইয়াতে। আৰু আঠাটো লগোৱাৰ পাছত মই ইয়াত বাকী থকা ঠাইসমূহত মই ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰিম। আৰু ফেব্ৰিক কালাৰ মই পাৰ্লৰ গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰি আছোঁ। মেখেলাখন অলৰেডি কৰি হ'ল। ইয়াত আৰু অলপমান কাম বাকী আছে। ভাবিছোঁ ষ্ট'ন নলগাই এবাৰ মিৰৰ লগাম বুলি ভাবি আছোঁ। ফাইনেল লুকটো কেনেকুৱা হয় দেখাম বাৰু, সকলোৱে জনাব কেনেকুৱা লাগে। এইফালে দেখিছে নহয়, এইফালে মানুহজনে মোক সহায় কৰি দিছে কামত অলপ। তেওঁৱে আঁকি দিয়ে বাৰু মোক ড্ৰয়িংবিলাক। কাপোৰত নতুন ডিজাইন বনাব লগা থাকিলে তেওঁ বনাই দিয়ে, কিছুমান ফুল মডিফাইও কৰি দিয়ে। আৰু এতিয়া তেওঁ তাৰে এটা কাম কৰি আছে, বেলেগ এযোৰ কাপোৰৰ কাৰণে ডিজাইন এটা বনাই আছে কাগজত। তেওঁ আগতে খুব ধুনীয়া আৰ্ট কৰিছিলে আৰু সেইবাবে এতিয়া মোক সহায় কৰি দিব পাৰিছে ধুনীয়াকৈ। কালাৰো কৰি দিয়ে মাজে মাজে। কালাৰত মোতকৈ এক্সপাৰ্টহে বাৰু, বহুত ধুনীয়াকৈ কৰে। ব্ৰাছৰ ষ্ট্ৰকবিলাক ভাল তেওঁৰ। মোক সেই অলপ ফুট ধৰি থাকে, সেইটো কাৰণে খং উঠে মোৰ মই বেয়া কৰিলে মানে। এইখিনি দেখিছে নহয়, এইখিনি এতিয়া বৰ্তমান এইখিনিয়ে জীৱন হৈ আছে। কেইবাটাও কালাৰ আছে, তথাপিও কেতিয়াবা কিছুমান কাপোৰত কালাৰ আৰু বেলেগৰ দোকানৰ পৰা আকৌ আনিব লগাহে হয়। চাদৰখনৰ কামবিলাক আৰম্ভ কৰিছোঁহে, এটা প্ৰথমৰ আচলটো কৰিছোঁ। সম্পূৰ্ণ হোৱাগৈ নাই। সম্পূৰ্ণ হ'লে দেখাম। কাপোৰযোৰ সম্পূৰ্ণকৈ অন্য এটা ভিডিঅ'ৰ জৰিয়তে দেখাম সম্পূৰ্ণ লুকটো কেনেকুৱা হয়, কেনেকুৱা লাগে সকলোৱে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।